দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। হয়তো আপোনালোকে আমাৰ থাম্বনেইলটো দেখি গমেই পাইছে যে আজি আমাৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব। হয়, আজি আমাৰ ভিডিঅ'টো হ'ব অল আছাম প্ৰাইভেট কোম্পানী জবৰ বিষয়ে। গতিকে দেৰি নকৰি এতিয়া আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে সময়মতে আপোনালোকে জব সম্বন্ধীয় নটিফিকেশ্যনবিলাক সময়মতে লাভ কৰিব পাৰে। গতিকে দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহকচোন। প্ৰথমটো জব হৈছে FMCG কোম্পানীত ছেফটি অফিচাৰৰ জব। ইয়াত কোৱালিফিকেশ্যন বিচৰা হৈছে ডিগ্ৰী বা ডিপ্ল'মা ইন ইণ্ডাষ্ট্ৰিয়েল ছেফটিৰ ক্ষেত্ৰত। লোকেশ্যনটো হৈছে গুৱাহাটী, অসম, আৰু ইণ্ডাষ্ট্ৰি হৈছে FMCG ইণ্ডাষ্ট্ৰি। ইয়াত আপোনালোকে বছৰি লাভ কৰিব 6 লাখ টকাকৈ, অৰ্থাৎ আপোনালোকে মাহে 50,000 টকাকৈ লাভ কৰিব পাৰিব। ইয়াত 3 বছৰৰ পৰা 6 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। আগতে আপোনালোকে তেনেকুৱা FMCG কোম্পানীত যদি কাম কৰা হয়, যদিহে আপোনালোকৰ সেই কোৱালিফিকেশ্যনটো আছে, তেন্তে এতিয়াই আপোনালোকে আমাৰ স্ক্ৰীনত দেখা দিয়া sourav@conventgroup.in-ত আপোনালোকৰ CV খন পঠিয়াই দিয়ক। এই জবটোৰ লাষ্ট ডেটটো হৈছে 19 নৱেম্বৰ। আমাৰ ভিডিঅ'টোৰ দ্বিতীয়টো পোষ্ট হৈছে এজাইল হস্পিটেল গুৱাহাটীত এটা পোষ্ট খালী হৈছে। পোষ্টটোৰ নাম হৈছে ৰিচিপশ্যনিষ্ট পোষ্ট। ইয়াত ৰিকুৱাৰমেণ্ট তেওঁলোকে দিছে, অৰ্থাৎ ৰিচিপশ্যনিষ্ট হ'বলৈ হ'লে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব এনি ষ্ট্ৰীমত। লগতে আপোনালোকে হস্পিটেল ইণ্ডাষ্ট্ৰীৰ সৈতে জড়িত হ'ব লাগিব কমেও এবছৰমান, আৰু চেলাৰী আপোনালোকে এজ পাৰ কোম্পানী ষ্টেণ্ডাৰ্ড, অৰ্থাৎ যথেষ্টখিনি ভালেই পাব। গতিকে এতিয়াই আপোনালোকে আপোনালোকৰ CV বা ৰিজিউমখন hr.agilehospital@gmail.com-ত পঠিয়াই দিব। এই জবটোৰ লাষ্ট ডেটটো হৈছে 19 নৱেম্বৰ। আমাৰ ভিডিঅ'টোৰ তৃতীয়টো পোষ্ট হৈছে আছাম ডাউন টাউন ইউনিভাৰ্চিটিত 30টা ভেকেঞ্চি ওলাইছে, আৰু পোষ্টটোৰ নাম হৈছে টেলিকলাৰ, অৰ্থাৎ আপোনালোকে কেৱল মাত্ৰ টেলিফোনৰ জৰিয়তে কমিউনিকেশ্যন কৰিব লাগিব। কোৱালিফিকেশ্যন হৈছে গ্ৰেজুৱেট। যদি আপোনালোকে মাষ্টাৰ্ছ কৰা হয়, আপোনালোকক প্ৰিফাৰেঞ্চ বেছিকৈ দিয়া হ'ব। লগতে আপোনালোকে ষ্ট্ৰং কমিউনিকেশ্যন আৰু কনভিন্সিং স্কিল থাকিব লাগিব, অৰ্থাৎ আপোনালোকে কথোপকথনৰ ক্ষেত্ৰত মানুহক মনাব পৰা ক্ষমতাটো আপোনালোকৰ থাকিব লাগিব। লগতে আপোনালোকৰ কম্পিউটাৰ নলেজটো থাকিব লাগিব। তেতিয়াহে আপোনালোকে এই পোষ্টটো এপ্লাই কৰিব পাৰিব। তেওঁলোকে কেৱল মাত্ৰ কম্পিউটাৰ নলেজটোৰ কথা কৈছে, চাৰ্টিফিকেটৰ কথা কিন্তু কোৱা নাই। গতিকে আপোনালোকে যদি টেলিকলাৰৰ পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে, তেন্তে এতিয়াই adtuhr.t@gmail.com-ত আপোনালোকে এতিয়া আপোনালোকৰ CV-খন পঠিয়াই দিব। আৰু CV-খন যদি ইমেইলত পঠিয়াই কোনটো পোষ্টৰ কাৰণে, অৰ্থাৎ ছাবজেক্টৰ লাইনত এপ্লাই ফৰ টেলিকলাৰ বুলি আপোনালোকে লিখি দিব। এই জবটোৰ লাষ্ট ডেট হৈছে 18 নৱেম্বৰ। আৰু এড্ৰেছটো দি দিছোঁ, শংকৰ মাধৱ পথ, গান্ধীনগৰ, পানীখাইটি, গুৱাহাটী, অসম। তাৰ পিছৰটো পোষ্ট হৈছে টাটা AIA, যি কোম্পানী আছে সেই কোম্পানীয়ে কৰ্পৰেট একাউণ্ট মেনেজাৰৰ বাবে আচলতে পজিশ্যনটোৰ বাবে এডভাৰটাইজমেণ্ট কৰিছে। লোকেশ্যনটো হৈছে তিনিচুকীয়া আৰু ডিব্ৰুগড়, কিন্তু আপোনালোকৰ এবছৰৰ পৰা 2 বছৰ ছেম স্কেলত, অৰ্থাৎ ছেলছ মেনেজাৰ হিচাপে কাম কৰাৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু বছৰি আপোনালোকে 3.5 লাখ টকাকৈ লাভ কৰিব। যদিহে আপোনালোকৰ এই কোৱালিফিকেশ্যনকেইটা আছে, তেন্তে এতিয়াই ishan@tata.aia.com-ত আপোনালোকৰ CV-খন পঠিয়াই দিব। এই জবটোৰ লাষ্ট ডেটটো হৈছে 19 নৱেম্বৰ। আমাৰ ভিডিঅ'টোৰ 5 নম্বৰ পোষ্টটো হৈছে ছেলছ এক্সিকিউটিভৰ এটা পোষ্ট, যি ওলাইছে আচলতে 2 হুইলাৰৰ এখন ডিলাৰত আৰু 3 হুইলাৰৰ এখন ডিলাৰত ওলাইছে, যি আছে গড়চুক, গুৱাহাটীত। গতিকে এতিয়াই আপোনালোকে automobile.ghai@gmail.com-ত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিয়ক। কণ্টেক্ট নাম্বাৰটো দি দিছোঁ, সেইটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে। সেইটো হৈছে 9394805516, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 18 নৱেম্বৰ। আমাৰ ভিডিঅ'টোৰ 6 নম্বৰটো পোষ্ট হৈছে ইলাইট মটৰ্ছ, যি বক্স ছাৰ্ভিচ চেণ্টাৰ বুলিও কোৱা হয়। সেয়া ওলাইছে এটা পোষ্ট। এয়া হৈছে ছাৰ্ভিচ মেনেজাৰ অৰ এছিষ্টেণ্ট ছাৰ্ভিচ মেনেজাৰ। ইয়াৰ বাবে আপোনালোকৰ ৰিকুৱাৰমেণ্টটো হৈছে 4 বছৰৰ পৰা 5 বছৰ আপোনালোকৰ ছাৰ্ভিচ মেনেজাৰ হিচাপে প্ৰিমিয়াম কাৰ ছাৰ্ভিচৰ সৈতে জড়িত হ'ব লাগিব। লিডাৰশ্বিপ আৰু কমিউনিকেশ্যন স্কিলটো খুব ভাল হ'ব লাগিব।
আপোনালোকে যে সকলো সাৰ্ভিস অপাৰেশন বিলাক খুব ভালদৰে মেইনটেইন কৰিব পাৰে আৰু কাস্টমাৰক স্যাটিসফ্যাকশন দিব পাৰে সেই কথাটো আপোনালোকৰ থাকিব লাগিব স্যালাৰি কিন্তু আপোনালোকে খুব ভাল পাব যদি এইটো পোষ্ট এপ্লাই কৰিবলৈ বিচাৰে তেন্তে এতিয়াই আপোনালোকৰ CV খন elitemotors@rdpt@gmail.com ত আপোনালোকে পঠিয়াই দিও ইয়াত আপোনালোকে দৰমহা 30,000 পৰা 40,000 লাভ কৰিব আৰু জব টাইপটো সম্পূৰ্ণৰূপে ফুল টাইম আৰু এই জবটোৰ লাষ্ট ডেটটো হৈছে 19 নৱেম্বৰ আমাৰ ভিডিওটোৰ 7 নম্বৰটো পোষ্ট হৈছে আসলতে একাউন্ট এসিস্টেন্টৰ এটা পোষ্ট যি ওলাইছে নিয়াৰ বাইহাটা চাৰিআলি গুৱাহাটীত আৰু কোম্পানীটোৰ নাম হৈছে কামাখ্যা বায়োফিউলছ প্ৰাইভেট লিমিটেড ইন্ডাষ্ট্ৰিটো আসলতে ইথানল ম্যানুফ্যাকচাৰিং ইন্ডাষ্ট্ৰি হয় জব টাইপটো সম্পূৰ্ণৰূপে ফুল টাইম ৰিকোয়াৰমেন্ট তেওঁলোকে বিচাৰিছে বিকম হ'ব লাগিব লগতে 2 বছৰৰ পৰা 3 বছৰ আপোনালোকৰ একাউন্টিংৰ এক্সপেৰিয়েন্স থাকিব লাগিব টেলি ক্ষেত্ৰত আপোনালোকৰ প্ৰফিচিয়েন্সি থাকিব লাগিব লগতে MS Wordৰ লগতে MS Excelৰো আপোনালোকৰ স্কিলটো থাকিব লাগিব লগতে একাউন্টিং নলেজ অৰ্থাৎ বুক কিপিংৰ ক্ষেত্ৰত আপোনালোকৰ জ্ঞানটো থাকিব লাগিব ইয়াত আপোনালোকে 2,40,000 পৰা 3,60,000 বছৰি লাভ কৰিব গতিকে যদিহে আপোনালোকে পোষ্টটো এপ্লাই কৰিবলৈ বিচাৰে এতিয়াই headhr@kbplasm.com ত 19 নৱেম্বৰৰ ভিতৰত নিজৰ CV খন পঠিয়াই দিও আমাৰ ভিডিওটোৰ 8 নম্বৰটো পোষ্ট হৈছে ভ্যাকেন্সি ফৰ কোঅৰ্ডিনেটৰ্স কোৱালিফিকেশন ইয়াত BCA বা BSIT বা ডিপ্লোমা ইন IT হলেও হ'ব লগতে আপোনালোকে 2 হুইলাৰ এখন থাকিব লাগিব কোনো ধৰণৰ এপ্লিকেশন ফিস নাই গতিকে আপোনালোকে hr@infotechsolution.co.in ত আপোনালোকৰ CV খন পঠিয়াই দিওক ইয়াৰ লাষ্ট ডেটটো হৈছে 17 নৱেম্বৰ আমাৰ ভিডিওটোৰ 9 নম্বৰটো পোষ্ট হৈছে আসলতে এখন হোটেল যাৰ নাম হৈছে দ্য গ্ৰীনউড হোটেলছ এণ্ড ৰিজৰ্টছ যি গুৱাহাটীত আছে তাত তিনটা পোষ্ট ওলাইছে প্ৰথমটো হৈ গল সেলস মেনেজাৰ সেকেন্ড এসিস্ট্যান্ট সেলস মেনেজাৰ আৰু থাৰ্ডটো সেলস এক্সিকিউটিভ যদিহে আপোনালোকে এই পোষ্ট কেটা কৰিবলৈ বিচাৰে তেন্তে আপোনালোকৰ হোটেল ইন্ডাষ্ট্ৰি আৰু ট্ৰেভেল ট্ৰেডৰ আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব লগতে ইন্টাৰপাৰ্সনেল আৰু কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব লগতে ক্লায়েন্টৰ লগত ৰিলেশনশিপটো আপোনালোকে ভাল ৰখাৰ অভিজ্ঞতা এবিলিটিটো আপোনালোকৰ থাকিব লাগিব লগতে আপোনালোকে সেলছৰ যিবিলাক টাৰ্গেট আছে এটো পুৰাৰ কৰা ক্ষমতাটো থাকিব লাগিব ফৰ সেলস এক্সিকিউটিভ গতিকে এতিয়া আপোনালোকে hr.gwt@thegreenwoodhotels.com ত নিজৰ CV খন পঠিয়াই দিব এই জবটোৰ লাষ্ট ডেটটো হৈছে 17 নৱেম্বৰ আমাৰ ভিডিওটোৰ 10 নম্বৰটো পোষ্ট হৈছে এছিয়ান ইনষ্টিটিউট অফ নাৰ্ছিং এডুকেশ্যনৰ মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট মিনিমাম কোৱালিফিকেশন তেওঁলোকে বিকম বা BBA ধৰিছে কন্টাক্ট নাম্বাৰটো তেওঁলোকে দিছে যদিহে আপোনালোকৰ কিবা কনফিউজন থাকে কন্টাক্ট কৰিব পাৰিব কন্টাক্ট নাম্বাৰটো হৈছে 8254036679 গতিকে এতিয়া আপোনালোকে ইমেইল কৰি দিব পাৰে aine.guwahati@yahoo.com ত কাৰণ ইয়াৰ লাষ্ট ডেটটো হৈছে 19 নৱেম্বৰ আমাৰ ভিডিওটোৰ 11 নম্বৰ পোষ্টটো হৈছে পজিশন এভেইলেবল সেলস এক্সিকিউটিভ এণ্ড সিনিয়ৰ সেলস এক্সিকিউটিভ লোকেশন হৈছে তিনসুকিয়া ফৰ আপাৰ আসাম তাৰছত কোইম্বাটুৰ ত্ৰিচি নয়ডা সাহাৰামপুৰ ভাপি আহমেদাবাদ তিনসুকিয়াৰ বাহিৰে বাকিবিলাক সব আউট অফ আসামৰ হয় গতিকে আপোনালোকে যদি সেলস এক্সিকিউটিভ বা সিনিয়ৰ সেলস এক্সিকিউটিভ হিচাপে কাম কৰিবলৈ বিচাৰে তেন্তে সেলছৰ ডিস্ট্ৰিবিউচনৰ হৈতে আপোনালোক জড়িত হ'ব লাগিব দ্বিতীয়তে আপোনালোকে 3 বছৰ পৰা 5 বছৰ আপোনালোকৰ ৰিলিভেন্ট যিটো ফিল আছে সেলছৰ তাৰ লগত জড়িত হ'ব লাগিব যদিহে এই সকলোবিলাক আপোনালোকৰ আছে তেন্তে এতিয়াই indu@linklocks.com ত আপোনালোকৰ CV খন পঠিয়াই দিব আৰু এই জবটোৰ লাষ্ট ডেটটো হৈছে 19 নৱেম্বৰ গতিকে এতিয়া আপোনালোকে আমাৰ এনেকুৱা ধৰণৰ ভিডিওবিলাক পাবৰ কাৰণে আসাম জব চেনেলটো এতিয়াই লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিয়ক আৰু পাৰিলে নিজৰ বন্ধু বৰ্গৰ হৈতেও শেয়াৰ কৰক গতিকে আজিলৈ সামৰিছো ধন্যবাদ জয় অসম